হাই, মই আপোনালোক SSG মোটিভেশ্যনেল টিম। আজি আমি আলোচনা কৰিম যে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়া প্ৰতিমাহে 1000 টকাকৈ তেওঁলোকৰ একাউণ্টত লাভ কৰিব। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয় আৰু আপোনালোকৰ এই স্কিমৰ জৰিয়তে আপোনালোকে প্ৰতিমাহে এতিয়া অৰুণোদয়ৰ লগতে আৰু 1000 টকা আপোনালোকে পাব। এই স্কিমৰ নাম হৈছে অন্নপূৰ্ণা ধন যোজনা। ইয়াৰ জৰিয়তে চৰকাৰে কৈছে যে প্ৰতিগৰাকী মহিলাক এতিয়া বা মহিলাক যাৰ নামত ৰেচন কাৰ্ড আছে তেওঁলোকৰ একাউণ্টত এতিয়াৰ পৰা 1000 টকাকৈ লাভ কৰিব। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে বা ৰেচন কাৰ্ডত নাম আছে কিন্তু যাৰ নামত ৰেচন কাৰ্ড তেওঁই পাব, বাকী মহিলাসকলে নাপায়। যদি এজন ৰেচন কাৰ্ডত কেইবাগৰাকী মহিলাৰ নাম আছে তেওঁলোকে সকলোৱে কিন্তু এই টকাটো লাভ নকৰে। যাৰ নামত ৰেচন কাৰ্ডটো আছে তেওঁই এই টকাটো লাভ কৰিব। গতিকে এই স্কিমটো আবেদন আৰম্ভ হৈ গৈছে। অনলাইনত আপোনালোকে আবেদন কৰিব পাৰিব। যদি নিজে কৰিব নোৱাৰে মোবাইলত, তেন্তে আপোনাৰ ওচৰত যি CSP চেণ্টাৰ আছে তাত গৈ পেলাই আপোনালোকে এইটো আবেদন আৰম্ভ কৰিব পাৰিব। তাৰ কাৰণে কিছুমান ডকুমেণ্ট লাগিব। ডকুমেণ্ট হৈছে আপোনালোকৰ মেইন ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক আৰু পেন কাৰ্ড। এইকেইটা ডকুমেণ্ট লৈ পেলাই আপোনালোকে যিকোনো CSP চেণ্টাৰত গৈ পেলাই আবেদন কৰিব পাৰিব। আৰু ৰেচন কাৰ্ড থাকিলেও আপোনালোকৰ যদি আপোনালোকৰ ইনকাম 2 লাখ টকাৰ ওপৰত ইয়াৰলি হয়, বছৰি যদি 2 লাখ টকাৰ ওপৰত আপোনালোকৰ ইনকাম আছে, তেনে ক্ষেত্ৰতো আপোনালোকে এই টকাটো লাভ নকৰে। গতিকে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপোনালোকৰ লাগিব। যদি বছৰি আপোনালোকে 2 লাখ টকাৰ ওপৰত ইনকাম কৰিছে তেনে ক্ষেত্ৰতে কিন্তু আপোনালোকে এই টকাটো লাভ নকৰে। গতিকে এইকেইটা ডকুমেণ্ট লৈ আপোনালোকে ওচৰৰ যি CSP চেণ্টাৰ আছে তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি মোবাইলত নিজে পাৰে তেন্তে নিজৰ মোবাইলত পৰ্টেলটো খুলি পেলাই তাতো আবেদন কৰিব পাৰিব। বহুত ভাবিছে এইটো ফেক নিউজ হয় বা ভুৱা বাতৰি হয়। নহয়, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মোদী ডাঙৰীয়াই নিজে এইটো ঘোষণা কৰিছে যে এতিয়াৰ পৰা প্ৰতিমাহে ৰেচন কাৰ্ড হোল্ডাৰক 1000 টকাকৈ দিয়া হ'ব। গতিকে এইটো ফেক নিউজ নহয়। আপোনালোকে অনলাইনত চাৰ্চ কৰি চাব পাৰে। অন্নপূৰ্ণা ধন যোজনা স্কিমটো মাৰিলে কি স্কিমৰ কি আছে গোটেইখিনি আপোনালোকে চাব পাৰিব। এইটো আপোনালোকে গুগলত নিজৰ মোবাইলত চাব পাৰিব। গতিকে দেৰি নকৰি আপোনালোকৰ যিকোনো ওচৰৰ চেণ্টাৰবিলাকত গৈ পেলাই কম্পিউটাৰ চেণ্টাৰত গৈ এই আবেদনটো আৰম্ভ কৰক আৰু 1000 টকা আপোনালোকৰ একাউণ্টত লাভ কৰক। গতিকে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এইটো আবেদন কৰিব পাৰিব, আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।